প্ৰথম কথা কিন্তু সেই কথাখিনি মানুহে নুশুনে বা নেদেখে। আজি মই ভাবিম জুবিন এটাৰ পৰিচয় দিব। প্ৰথম কথা যে সকলো এটা শৈশৱতে সপোন থাকে। আপোনাৰ কি সপোন আছিল? মোৰ সপোন নাজানো, মোৰ মা দেউতাই মানে সৰুৰ পৰা সেই সপোনটো অলপ বেলেগ ধৰণে দেখুৱালে। মোক দেউতাই সৰুতে সদায় কৈছিলে যে অলৱেজ থিংক বিগ। এটা শব্দ কৈছিলে, মোৰ এতিয়া মনত আছে সেইটো সৰুতে, অলৱেজ থিংক বিগ, সদায় ডাঙৰ বস্তু ভাবিবা। তেতিয়াহে সেই সিমানখিনি ডাঙৰ নহ'লেও তাৰ ওচৰে পাজৰে গৈ উপস্থিত হ'বগৈ। চ' মই সদায় সেইটো কথা মনত ৰাখিছিলোঁ যে অলৱেজ থিংক বিগ, আৰু ডাঙৰ কথা ভাবিছিলোঁ। আৰু ভাল ভাল কিতাপ পঢ়াইছিলে। আৰু কিন্তু মিউজিকেলি সদায় মোক সেইটো সপোনে দেখুৱাইছিলে যে মিউজিকেলি কিবা এটা কৰিব লাগে ভাল। আৰু মই সেইকাৰণে সৰুৰ পৰা ডাক্তৰ ইঞ্জিনিয়াৰ হ'ম বুলি কেতিয়াও ভবা নাছিলোঁ। আৰু পঢ়া শুনাত যদিও ভালে আছিলোঁ, কিন্তু পঢ়া শুনা লৈ পেলাই কিবা এটা কৰিম বুলি কেতিয়াও ভবা নাছিলোঁ। সদায় হৈছিল যে মিউজিক লৈ কৰিম, যি কৰোঁ। এজন ভাল মিউজিচিয়ান হোৱাৰ ইচ্ছাটো, সপোনটো সৰুৰ পৰা আছিলে। কেতিয়াৰ পৰা আছিল সেই সপোনটো? সেইটো একদম সৰুৰ পৰা, নাৰ্চাৰীৰ পৰা আছিলে। আৰু তেনেকৈ মই ইনক্লাইন কৰিছিলে মোক। সৰুতে সেই নাৰ্চাৰীতে মোক তবলাত লগাই দিছিলে। তাৰোপৰি গানো অলপ দিন শিকিছিলোঁ, কাৰণ যদি মই গানটো বেছিকৈ শিকা নাছিলোঁ। তবলা বহুত দিন শিকিলোঁ। তাৰপিছত আৰু পিছত লোকগীত শিকিলোঁ, ফ'ক ছংছ, আমাৰ বৰগীত চৰগীত এইবিলাক শিকিলোঁ। চ' সেই মিউজিকেলি মোক সেই সপোনটো দেখিবলৈ শিকাইছিলে সৰুতে, সাংগীতিক সপোন এটা। সাংগীতিক সপোন। আজিৰ দিনত যদি মই কওঁ যে সেই সপোনটো জুবিনৰ সাৰ্থক হৈছে নে নাই, সপোন সফল হৈছে নে নাই? হৈছে চাগে, সেইটো আচলতে মোতকৈ বেছি মানুহে বেছি ক'ব পাৰিব, কাৰণ তেওঁলোকে মোক প্ৰতিষ্ঠা কৰিছে আৰু তেওঁলোকে মোক জন্ম দিছে আচলতে। মই নিজক জন্ম দিয়া নাই, মই চেষ্টাহে কৰিছোঁ। চ' ভাবোঁ সেই সপোনৰ ওচৰে পাজৰে আছোঁ আৰু দৌৰি ফুৰিছোঁ ইফাল সিফাল। তথাপি সপোন শেষ হোৱা নাই, বহুত সপোন আছে। নাই, নিশ্চয় মানুহৰ মৃত্যুৰ পৰ্যন্ত সপোন থাকিবই। আৰু মই সদায় ড্ৰিমাৰ, মই সদায় কওঁ যে অলৱেজ ড্ৰিম। ড্ৰিমাৰ নহ'লে একো কৰিব নোৱাৰে পৃথিৱীত, সপোন দেখিবই লাগিব। নাৰ্চাৰী, তাৰপিছত পৰৱৰ্তী সময়ত যি মানে আপোনাৰ শিক্ষানুষ্ঠানত প্ৰৱেশ, মানে মই সেই আৰম্ভণিৰ পৰা একেবাৰে শেষলৈকে জানিব বিচাৰিছোঁ। মোৰ শৈশৱটো অলপ বেলেগ ধৰণৰ, কাৰণ দেউতা মেজিষ্ট্ৰেট আছিলে। চ' প্ৰায় মোৰ জন্ম হৈছিলে তুৰাত জন্মৰ পিছত দেউতা আহিল যোৰহাটলৈ। যোৰহাটত আহি তাৰ পৰা আকৌ চাকৰি সূত্ৰে আকৌ দেউতা গ'ল পষ্টিংখন তেজপুৰত আমি প্ৰায় এবছৰ ডেৰ বছৰ থাকিলোঁ। থাকি তাৰপিছত দেউতাই ACS পালে, পাই মেজিষ্ট্ৰেট হিচাপে জইন কৰিলে কৰিমগঞ্জ। চ' মোৰ শৈশৱৰ আচলতে প্ৰকৃত যিটো শৈশৱ বুলি কয় সেইটো কৰিমগঞ্জত পাৰ কৰিছোঁ মই, শিলচৰৰ ওচৰত কৰিমগঞ্জ। এতিয়া কৰিমগঞ্জ বুলি ক'লে মই নষ্টালজিক হৈ যাওঁ। অলপতে সেই স্কুলখনত গৈ পেলাই গান গৈছিলোঁ। ৰিচেণ্টলি যোৱা বছৰো গৈছোঁ, তাৰ আগৰ বছৰো গৈছোঁ। মাজতে খালি 25 বছৰমান যোৱা নাছিলোঁ। চ' সেই কৰিমগঞ্জত ক্লাছ 7লৈকে পঢ়িলোঁ। আৰু প্ৰথমতে ইংলিছ মিডিয়াম পঢ়িলোঁ, পঢ়ি আকৌ 5-6 আকৌ বেংগলী মিডিয়াম। তাৰপিছত ইণ্টাৰেষ্টিংলি মই 7ৰ ছমহীয়া পৰীক্ষা দিছোঁ মই বেংগলী মিডিয়ামত কৰিমগঞ্জৰ পৰা। দেউতা ট্ৰান্সফাৰ হৈ গ'ল তাৰ পৰা, আহি গ'লো আমি বিজনী। আকৌ এনুৱেল পৰীক্ষা দিছোঁ মই অসমীয়া মিডিয়ামত। তো মই ছাৰক কৈছোঁ আহি, মই বোলো মই নতুনকৈ আহিছোঁ তেতিয়া আৰু ছমহীয়া পৰীক্ষা দি। ছাৰক কৈছোঁ যে আপুনি, মই পৰীক্ষা ভালেই কৰিম, পৰীক্ষা ভাল হ'ব, খালি বিলাক মোৰ চব নাপায়, আপুনি বঙালী ৰটো পাব, সেইটো মই আগতে কৈ দিছোঁ আপোনাক। ছাৰে কৈছে হ'ব, মই চাম, একো নাই একো নাই। আৰু সেই বছৰ মই আহিবলৈ ছেকেণ্ড হৈছিলোঁ তাত, খুব মৰম কৰিছিলে। তাৰপিছত বিজনীৰ পৰা আমি আহিলোঁ তামোলপুৰত আকৌ দেউতা পষ্টিং হ'ল SD হিচাপে। আৰু তামোলপুৰতে মই মেট্ৰিক দিলোঁ, মেট্ৰিক পাছ কৰিলোঁ। 8, 9, 10 তাত কৰিছোঁ। মেট্ৰিক পাছ আপুনি তামোলপুৰ হায়াৰ ছেকেণ্ডেৰী। আৰু সেইবোৰ বৰ অদ্ভুত স্মৃতি আৰু মনত পৰে। কিন্তু মেইন শৈশৱটো মোৰ কৰিমগঞ্জত গ'ল। তাৰপিছত বিজনীত আহি যেনিবা মই এজন খুব ভাল ছাৰ লগ পালোঁ, মই ৰমণী ৰায়, তেখেত ঢুকাল। আৰু যিহেতু কৰিমগঞ্জত আছিলোঁ, তাত অসমীয়া সংস্কৃতি খুব কম, তাত বেংগলী মানুহ বেছি। আৰু বাংলাদেশ একেবাৰে কিনাৰত, গতিকে সংস্কৃতিটো একেবাৰে বেলেগ। তাৰপিছত বি বৰুৱা। সেই বিজনীলৈ আহি পেলাই মই অসমীয়া সংস্কৃতিৰ লগত পৰিচয় হ'ল। লোকগীত কি বস্তু, বৰগীত কি বস্তু, এইবোৰ নাজানিছিলোঁ। এইবিলাক কৰিমগঞ্জত পোৱা নাছিলোঁ কোনো মানুহ শিকাবলগীয়া। ৰমণী ছাৰ এইবিলাক শিকালে, ৰাভা সংগীত, জ্যোতি সংগীত। চ' আচলতে সেই অসমীয়া সংস্কৃতিৰ লগত পৰিচয়টো সেই বিজনীৰ পৰা, বিজনী তাৰপিছত তামোলপুৰ। তাৰপিছত মেট্ৰিক পাছ কৰি তাৰপিছত মই হেৰিলৈ আহিলোঁ, যোৰহাট JB কলেজ। JBত হায়াৰ ছেকেণ্ডেৰী কৰি তাৰপিছত গুৱাহাটী পালোঁ, বি বৰুৱা কলেজ।
আৰু তামোলপুৰত এটা ইণ্টাৰেষ্টিং কথা আছে। তামোলপুৰত এটা মস্ত ঘৰ আছিলে, প্ৰকাণ্ড মানে অফিচিয়েল কোৱাৰ্টাৰ আৰু হাউচ গাৰ্ড থাকে আৰু মস্ত কমপ্লেক্স মানে কেম্পাছ আৰু তাত সেই পাগলামীবোৰে সৰুৰ পৰা আছিলে আৰু তাত মোৰ 2জনী হৰিণা আছিলে, ঘৰত পুহিছিলোঁ। আজিকালি পুহিব নিদিয়ে মই জানো, নাই নিয়ম নাই। হৰিণা 2জনী আছিলে, মাজতে এবছৰমান বাঘ এটাও ৰাখিলোঁ আনি তেতিয়া ক্লাছ 8-9। তাৰপিছত মৌৰা চৰাই আছিলে 2জনী। সৰু চিৰিয়াখানাখন ঘৰতে আৰু তাহাঁতক লৈ ব্যস্ত থাকোঁ। হাইঠা পুহিছিলোঁ মই, হাইঠা মাটিত নপৰে বুলি কয়, মই পাই গ'লো আকৌ হাইঠা। জাক হাইঠা আহে ৰাতিপুৱা, এই আহঁত গছৰ গুটি খাবলৈ আহে। কোনোবাই কেইটামান মাৰিছিলে নেকি, এটা হাইঠা পৰি গ'ল, মই পালোঁ। বহুত দিন ৰাখিলোঁ তাক, 100মান পাৰ মুৰ্গী চুৰ্গী লৈ আৰু সেই জীৱন মোৰ। চ' বাট ইট ইজ ইণ্টাৰেষ্টিং। তাৰপিছত ঘূৰি যেতিয়া আমি ট্ৰান্সফাৰ হৈ গুচি আহিলোঁ, দেউতা মাৰ্ঘেৰিটা গ'ল, মই যোৰহাট পালোঁহি JV কলেজ। তেতিয়া সেই বাঘটো ঘূৰাই দিলোঁ, হৰিণাকেইজনী মন্দিৰত দি দিলোঁ, মৌৰা চৰাই মন্দিৰ এটা আছে তাত দিলোঁ।